আজি নটো খাই পেলাব লাগিব ন খামকৈ থাকিয়ে গৈছে ওচৰ চুবুৰীয়া চবকে মাতিছোঁ মানুহবোৰ আহি পোৱাহি নাই এথম এতিয়া আহি গৰম কৰিছোঁহে এতিয়া সেই মানুহবোৰ আহিলে আলু পিঁয়াজ কুটাবলৈ লগাই দিব লাগিব নহৰু চহৰু খালি তেলটোহে কম হ'ব নেকি ন খাবলৈ তেল আনিবলৈ ক'লোঁ আমাৰ বেনীয়ে আধা লিটাৰ তেল দিছে উলিয়াই বোলে আধা লিটাৰ মেনেজ কৰিবা বোলে মই বোলো হাঁহৰ মাংস আধা লিটাৰ তেলে কি হ'ব কোৱাচোন বোলো আকৌ বোলো মাছ ফ্ৰাই কৰিবলৈ আছেই বোলে দৰকাৰ নাই মানুহক বোলে সেই বটলে তেল খুৱাব তেল বোলে কম দিবা বোলে তুমিও জমাইছা আৰু বেনী বনাইছোঁহে কেৰাহী উঠাইছোঁহে কেনেকৈ নখাব হ'ব এতিয়া পিছে তুমি এই তেলটোৰ কাৰণে ইমান চিপচামি কেলৈ কৰিলা আধা লিটাৰ তেলে মই কি কৰিম বাৰু কোৱাচোন হাঁহ মাংস বনাব লাগিব নহয় এতিয়া হ'লেও আৰু পাই তেল কম হ'লে মাংসটো ভাল নালাগিব নহয় তাতে ভোজ নিচিনাহে হ'ব বেয়া লাগিব যদি বেয়া পাই খাই মই বনোৱা হাঁহ মাংস চবেই টপালি থাকে তেল কম হোৱাৰ কাৰণে যদি বেয়া হৈ খাবলৈ বেয়া নহ'ব জানো কি যে হ'ব তোমাৰ আৰু দেই মই মানে বুজিয়ে নাপাওঁ ভাবিয়ে নাপাওঁ আৰু নহয় এনেই কৈছোঁ আৰু চিপচামিও সীমা থাকে তুমি বহুত চিপচ হৈ গৈছা দিনে দিনে তুমি মানে এতিয়া খং কৰিবা নখোৱা মানুহবোৰৰ আগত মানে মোক লাজ দিবা হয়নে নহয় হ'ব খং নকৰিবা আজি ধুনীয়াকৈ নটো খাম তাৰপিছত ডেকত গান লগাম নাচিম চবেই তুমি আদা আৰু নহৰু পেষ্টটো বনাই এনেকৈ যোৱা কি তুমিও ভাল জমোৱা আকৌ দেই আদা আৰু নহৰুকেইটা পিচিলে কিমান কণনো কাৰেণ্ট যাব বাৰু পটাত মিহিকৈ পিচ খাব জানো পেষ্টটো মিহি হ'ব লাগিব ন আমাৰ বেনীয়ে মানুহ মাৰিব দেই পেটু কম মাংস কাটি আনিলৈ কাটি হৈ গ'ল ন হৈ গ'ল বনাব পাৰোঁ এতিয়া আৰু এচৰীয়া আছে লৈ আহোঁগৈ ৰ আৰু এচৰীয়া আছে নেকি বুলি ক'লি যে কি হ'ল ভাবিছোঁ তেল কমটি হ'ব নেকি বোলো কিমান আনিছ তেল আধা লিটাৰ আধা লিটাৰ তেলে কিটো হ'ব বাৰু জলকীয়া ভাজি অকণো বনাম বুলি ভাবিছিলোঁ মই 2 লিটাৰ মানেই আনিছিলোঁ আমাৰ হেৰিয়ে বেনীয়ে আকৌ আধা লিটাৰহে উলিয়াই দিলে কি ছোৱালীও এজনী আজি নখোৱা দিনাখনো ইমান হাত ধৰিব নাপায় আৰু তাকেহে নুজুৰিব ভিতৰৰ পৰা বটল এটাহে উলিয়াই আনোগৈ লৈ আজা নুজুৰিবগৈ আকৌ দিগদাৰ হ'ব তাৰপিছত মাছ ভাজিবলৈ আছেই মাংস নোখোৱাবৰ কাৰণে মাছ অনা নাই জানো তাকে মাছ ফ্ৰাই কৰিবলৈও আছে নহয় মই জলকীয়া ভাজিকণ বনাম হাঁহৰ হেৰি পেটু দি পেলানি আৰু অকণমান মাংস দি দিম আৰু তেল উলিয়াই আনজা হ'ব মই তেল এটা উলিয়াই আনিছোঁগৈ ৰ'ব মই চৰিয়াত থকা মাংসকণ লৈ আহিছোঁ ৰ আমাৰ এইজনী এতিয়া কি বিক্ৰয় কয় আৰু 1 লিটাৰ তেল উলিয়াই আনিলে বেনী বেনী নুজুৰিব নহয় এতিয়া মাছ ফ্ৰাই কৰিবলৈতো লাগিবই ন বছৰটো পটককৈ গুচি গ'ল গমেই নাপালোঁ ডিচেম্বৰ সোমালে নহয় এতিয়া খুব ঠাণ্ডা হ'ব এতিয়া তাকেহে পটক যাব লৈছে সময়ৰ পৰা এজনী বেনী নে কি এজনী বস্তুবোৰ কেলৈ উলিয়াই দিয়া নাই বাৰু আলু পিঁয়াজখিনি উলিয়াই দিয়া কাটি দিওঁ ইফালে সিহঁতি মাংস বনাই আছে মাংসটো ফ্ৰাই কৰি আছে এইফালৰ পৰা এইবোৰ কুটি বাচি দিলেহে বনাব পাৰিব নাজানো আৰু দেই তেনেকুৱাই কিবা হাত ধৰিব বিচাৰে বৰ বোলে
বৰ কিবা দেই এজনী বিয়া পাতি অহাই নাই এতিয়া পাই দেখিছা নাই আহিলে কি কৰিব ঠিকেই নাই তাই ৰাজ্য পালে আৰু এইখন তাকেহে বৰ ফুটনি আৰু তাই মই মাতোচোন ৰহ কিনো কয় উই বেনি হেৰি নহয় বস্তুবোৰ উলিয়াই আনি দিয়া ক'লে আমি কুটি দিওঁ কি হ'ল আদা নহৰু পটাত পিহি আছোঁ মই পটাত পিহি থকাতকৈ দেখোন মিক্সিত মাৰি দিলে হ'ল হয় আই তহঁতৰ কেলে মিক্সি নাই নেকি পেটুকাহঁতৰ আছে মোৰ কথাহে মই যেনেকৈ নিপিহোঁ পটাত পিহি আছোঁ তোৰ হ'বলা ঠাণ্ডা লগা নাই ষ্টিল বডি দেখুৱাই আছোঁ যে আমিও চুৱেটাৰ শ্বল লৈ পেলাইও সেই কাপোৰ লৈ শান্তি পোৱা নাই মই আকৌ আপোনালোকৰ নিচিনাকৈ বহি থকা নহয় ইফালে গৈছোঁ সিফালে গৈছোঁ সেইকাৰণে গৰম উঠি আছে মোৰ পিছে আলু পিঁয়াজখিনি উলিয়াই দে আমি কাটি দিওঁ দেৰি হ'ব নহয় নহ'লে অঁ কটাৰী দুখনো উলিয়াই দিবা নালাগে নালাগে আলু পিঁয়াজ মই কাটি দিম আদা নহৰুখিনি পিহি লওঁ মই ভিতৰতে কাটি উলিয়াই দিম অ' আই তই ইমান হেৰি কৰাতকৈ আমিয়ে কৈ দিব পাৰিলোহেঁতেন দেখোন এনেহে বহি আছোঁ আপোনালোকে এটা কাম কৰক মাছ দুজনীকে কুটি বাচি সেই চাফা কৰি দিয়ক মই বাকীখিনি কৰিম বাৰু মই নোৱাৰো পাই এইবোৰ মাছ চাছ বাচি থাকিব এইবোৰ কাটিবও নাজানো কিছুমান কিছুমান গোন্ধাব তই লৈ যা মাছ দুজনী কাটকে আমাক আলু পিঁয়াজবোৰ উলিয়াই দে ময়ো নোৱাৰো দেই এইবোৰ মাছ কটা অভ্যাস নাই কেলে নোৱাৰিব খাব হ'লে পাৰে নোৱাৰিব কেলে আইতা তেনেকৈ ক'লি যে নখাবলৈ মাতি লৈ পেটুকণৰ মুখখনলৈ চাইহে আহিছোঁ আকৌ তই থকা বুলি গম পোৱা হ'লে নাহিলোহেঁতেন ইমান বেয়া বেয়াকৈ কৈ দিয় তেনেকৈ নকৈ কেনেকৈ ক'ম আলু পিঁয়াজখিনি কাটিব পাৰে মাছকেইটা কাটিব নাই কথাটো কি মই এতিয়া আলু পিঁয়াজখিনি কাটিম বুলি ক'লে আকৌ মাছখিনি কাটিব নহয় পৰিলে আনা কুটুনা এডাল আনা দাখন আনা মই কাটি দিছোঁ মাছখিনি বাৰু ঐ দীপা থ নালাগে নাগে পিনি ময়ে কাটি দিছোঁ খাব হ'লে পাৰ বুলি কৈ দিছে তেনেকৈ ক'লে লাজ লাগে নহয় ভাল আৰু এজনী দেই পেটুকণা এজনী ভাল এজনী পচন্দ কৰিলে মূৰত বহাই লৈছেহি দেই দেখ খাব এজনী বৰ কিবা দেই সঁচাকৈ কেনেকৈ কৈ দিয়ে চকুকেইটা দেখিছা নাই তাইৰ ভাগত তেলেকা ভেলেকা চাই থাকে উৰিলে দিব আপোনাক মনে মনে থাকক আগফালে কোনোবা মতা মানুহ এটা দি থৈ যা মাছকেইটা কাটিবলৈ তই কাটিবলৈ দৰকাৰ নাই নহয় পাৰিম বাৰু মই হ'লেও পেটুকণাই পাৰে নেকি দি থৈ আহোঁ কি হ'ল নোৱাৰে পেটুকণে ভাতেই বনাবনে মাংসই বনাবনে মাছ কাটিব ৰাম এজনে কাম পাতি আছিলে দেখিছানে অঁ নাই হ'ব কুটুনা এডাল আনি দিয়া দাখন আনি দিয়া মই কাটি দিছোঁ পেটুকণে কোনফালে পাৰিব এটা মানুহে সি মাংসই বনাবনে সি ভাতেই বনাবনে মাছ কাটিব সেইটো কাৰণেহে কৈছোঁ তুমিয়ে কাটি দিয়া অঁ হ'ব ময়ে কাটি দিম বাৰু এই অকণমান জোকাৰো ৰহ কৈ মাছকেইটা গেলা নেকি আকৌ কি কথা কয়হে আপুনি কেলে গেলা হ'ব গেলা মাছ খুৱাব নেকি কিবা নখোৱা একদম ফ্ৰেছ মাছ লৈ আহিছে নহয় মানে মাছকেইটা দেখাত গেলা লাগিছে অলপ কোনফালৰ পৰা গেলা দেখিলে আপুনি হে দুপৰীয়াখন আনিছে ফ্ৰিজতে ভৰাই থোৱা আছে বৰফত দি পেলাই পুৰা ফ্ৰেছ হৈ আছে আপোনাৰ চকুকেইটা টকৌ গুটি নে কি সেইকেইটা ধেণ্ডেলা চকুকেইটা ক'ত গেলা মাছ দেখিলে আপুনি তই মোৰ সেই চকুকেইটা সেই ধেণ্ডেলা বুলি ক'বলৈ আহিছ হে যিটো দেখিছোঁ সেইটোহে কৈছোঁ অকণমান গেলা চেণ্ট এটা আহিছে গেলা চেণ্টটো মাছৰ পৰা অহা নাই আপোনালোকে গা ধুই অহা নাই চাগে নিজৰ গাটোকে গোন্ধ পাইছে তেনেকৈ কথা নকবি পাই তই সেই এসপ্তাহলৈকে গা নোধোৱাকৈ থাক চাগে আমি সদায় গা ধুওঁ ঠাণ্ডা হ'লেও ময়ো সদায় গা ধুওঁ হ'লতো আৰু মাছকেইটা সেই ফ্ৰেছ মাছ দাখন আনি দিছোঁ ৰবা এই কুৰা জুই দেখোঁ আমাৰ পেটুকণ আকৌ পানী গোটেইটো এনেকৈ ভাত খাব আৰু এজনীৰ লগত বন্ধুসকল পেটুকণৰ ঘৰত সেই নখাবলৈ আহিলোঁ এইটো ছিজনৰ প্ৰথম নখোৱা আপোনালোকে নচ খাইছে নে বাৰু কমেণ্টত জনাবচোন আৰু সেই কি বুলি কয় আজি খৰালি যে কেনেকুৱা বোলে কমেণ্টত জনাব আৰু লাইক কৰিব আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি পেলাই ঘণ্টা বটনটো দবাই দিব দেই ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে লগে লগে আমাৰ নতুন খণ্ডবোৰ আহিবলগীয়া খণ্ডবোৰ চাবলৈ পাব